হাই হেল্ল' ফ্ৰেণ্ডছ, মই মিনি ব্লগলৈ আপোনালোকক স্বাগতম। আজি বনাব লৈছোঁ। এয়া দেখিছে নহয়, মাছ কাটি হালধি নিমখ সানি থৈ দিছোঁ। এয়া নহৰু পিচি লৈছোঁ আজি নৰসিংহৰ আৰু ভেবেলিলতা জোলেৰে বনাম। এই নৰসিংহখিনি ধুনীয়াকৈ মিক্সিতে পিচি লৈছোঁ। চাওকচোন কেনেকৈ বনাওঁ। এয়া দেখিছে নহয়, কেৰাহীখন পূৰা গৰম হৈ গৈছে। ইয়াতে তেল দিছোঁ। দেখিছে নহয়, তেলকণো গৰম হ'ব ধৰিছে। এয়া দেখিছে নহয়, কেৰাহীখন ধুনীয়াকৈ তেলকণ গৰম হৈ গৈছে। এতিয়া অকণ নিমখ ছটিয়াই দিলে মানে কি হয়, মাছ পিচ তাতে লাগি নধৰে। এয়া দেখিছে নহয়, মোৰ মাছখন এতিয়া লাগি নধৰে বস্তুটো। মাছখন এনেকৈ তেল দিয়া যদি অকণ নিমখ দিয়ে, তেতিয়া মাছখন তাতে তেলখিনি তামোল খাই নধৰে। এয়া দেখিছে নহয়, আগবাঢ়ি নহৰু পিঁয়াজখন এনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। দেখিছে নহয়, এতিয়া এনেকৈ এইখিনি নৰসিংহৰ জোলখিনি পিচি থোৱাখিনি ইয়াতে ঢালি দিলোঁ। এনেকৈ অকণ সময় লৰাই দিলোঁ। অকণ নিমখ দিলোঁ, ইয়াতে অকণ হালধি দিলোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ, অকণ ধনিয়া গুড়ি দিলোঁ। অকণমান লৰাই দিছোঁ। এতিয়া অকণমান ইয়াতে সিজাই থোৱা দালি অকণ দি দিলোঁ। দেখিছে নহয়, দালি অকণ দি দিলোঁ। এয়া দেখিছে নহয়, আঞ্জাখন উতলিছে। ইয়াতে মাছখন এনেকৈ পেলাই দিলোঁ, দি পিনে অকণ ইয়াতে লৰাই দিছোঁ। এতিয়া আঞ্জাখন ধুনীয়াকৈ উতলিলে হৈ যাব। এয়া দেখিছে নহয়, খাবলৈকে হৈ গ'ল। এয়া নৰসিংহৰ জোল, মাছৰ ভাজি। মাছত নৰসিংহতো মাছ দিছোঁ, মাছৰ ভাজিও আছে, আৰু ইফালে দুখন ভাজি, আৰু এয়া আলু পোৰা। ঠিক আছে, দেখিছে নহয়। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব, আৰু কিবা যদি ভুল হৈছে মোক মাফ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক বহুত 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 ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো টিপি দিব। ঠিক আছে, জয় আই অসম।